কলিয়াবৰৰ ভুৰবন্ধা সৰস্বতী প্ৰাথমিক বিদ্যালয়ত খহিল শ্ৰেণীকোঠাৰ চিলিং ৫ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ ভাঙি পৰিল চিলিং। শ্ৰেণীকোঠা নিৰ্মাণৰ দায়িত্বত আছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে কনিষ্ঠ অভিযন্তা হিৰণ্য বৰা। শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ সিংহভাগ ধন আত্মসাতৰ অভিযোগ কনিষ্ঠ অভিযন্তা হিৰণ্য বৰাৰ বিৰুদ্ধে। কলিয়াবৰৰ ভুৰবন্ধা সৰস্বতী প্ৰাথমিক বিদ্যালয়ত এই ঘটনা খহিল শ্ৰেণীকোঠাৰ চিলিং ৫ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল শ্ৰেণীকোঠাৰ চিলিং আৰু ভাঙি পৰিল এই চিলিং। শ্ৰেণীকোঠা নিৰ্মাণৰ দায়িত্বত আছিল বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে কনিষ্ঠ অভিযন্তা হিৰণ্য বৰা। শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে আবণ্টিত ধনৰ সিংহভাগ ধন আত্মসাতৰ অভিযোগ কনিষ্ঠ অভিযন্তা হিৰণ্য বৰাৰ বিৰুদ্ধে। চিলিং আমাৰ হিৰণ্য বৰাই সাজিছিল। তেতিয়া হিৰণ্য বৰা যেই হয় ইঞ্জিনিয়াৰ, তেখেতে সাজিছিল চিলিংটো, আমাক বনাবলৈ নিদিলে চিলিং। তাৰপিছত কি হ'ল? তাৰপিছত আৰু তেতিয়াতো ঠিকেই আছিলে, সিদিনাখন যোৱা সোমবাৰে খহি গ'ল। একেবাৰেতো বেয়া হৈছে কামৰ বেয়াই হৈছে ছাৰ। এইটো আপুনি প্ৰধান শিক্ষক নহয় জানো? আপুনি একো নকলে? মইতো তেওঁক কৈ মই ভাগৰিছো, মোৰ লগত কাজিয়া, মোক মাৰিবলৈও বিচাৰিছে তেখেতে ইঞ্জিনিয়াৰে, খেদি আহিছে। যেতিয়া মানে বনাইছে তেতিয়াতো মই নাছিলোঁ। ধৰক মই এক বছৰ হৈছে। এক বছৰ হোৱাৰ পিছত মই আহিছোঁ। অহাৰ পিছত মই বিদ্যালয়খনৰ কোনো বস্তুতে কোনো পৰিসীমা মই বুজি নাপাওঁ। বেলেগ স্কুলৰ লগত এই নিমিলা দেখোন লাগে। বহুত কামত, কিবা এটা কামত এতিয়া ছাৰে এটা কথা কৈছে, মই ধৰি বিল্ডিংখন ছাৰে বনাইছে, চিলিংখন ইঞ্জিনিয়াৰে বনাইছে। ইঞ্জিনিয়াৰ ইমান বোকা নে যে ঘৰখন আপোনাক দিছে, চিলিংখনত ইমান হেৰি লৈ লৈছে। দুৰ্নীতিটো হৈছে। মোৰ এতিয়াতো তেতিয়া নাছিলোঁ, এতিয়া মানে দেখাত যে দুৰ্নীতি এটা 100% গেৰাণ্টি। মই ছাৰক কৈছোঁ যে ছাৰ এটা কথা হ'ল নহয়, যে চিলিংখন যদি ভাঙি গ'ল আৰু ভাঙিব কিজানি, এৰাই আছে, তেতিয়া এইখন ৰুমত ক্লাছ কৰিব নালাগে। আকৌ ছাৰে মই আহোঁ দেখোন পিছদিনা আমাৰ হেৰি আহিছে, অফিচৰ মানুহ আহিছে, ইয়াতে ক্লাছ কৰি আছে।